চ' মই ইণ্ডিয়াত এজনেই ছুইমাৰ যোনে মানে দুইটাই মানে শ্বৰ্ট ডিষ্টেঞ্চো কৰিলোঁ, এতিয়া আহি পিনে লং ডিষ্টেঞ্চো মানে কৰি আছোঁ। শেষ হ'ব পাৰে মানে মই ভাবিছোঁ শেষ হ'ব পাৰে, কাৰণ আজি চেনেল ছুইমিং হওক, মই আজি লাষ্ট 8 বছৰৰ পৰা কৰি আছোঁ। 13টা মই 13 অ'চিয়ান ছুইমিং মই কমপ্লিট কৰিলোঁ। 7 বছৰ বয়সত মোৰ প্ৰথম নেশ্যনেল মেডেল আছিলে, যোনে আজিলৈকে অসমত কোনো 7 বছৰৰ বয়সত মেডেল নেশ্যনেলছত অনা নাই। 9 বছৰ বয়সত মই ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্ট মই কৰিছিলোঁ, যোনে আজিলৈকে ইণ্ডিয়াত কোনো ছুইমাৰ্ছে বা 9 বছৰ বয়সত ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্ট কৰা নাছিলে। আৰু ছুইমিং এনেকুৱা এটা বস্তু, ছুইমিং দেখিলে বা ছুইমিং পানী দেখিলে মই কেতিয়াও ৰ'ব নোৱাৰোঁ। আৰু মানে ছুইমিং মই ভাবোঁ যে মোৰ ব্লাডত আছে। শেষ হ'ব পাৰে মানে মই ভাবিছোঁ শেষ হ'ব পাৰে, কাৰণ আজি চেনেল ছুইমিং হওক, মই আজি লাষ্ট 8 বছৰৰ পৰা কৰি আছোঁ। 13টা মই 13 অ'চিয়ান ছুইমিং মই কমপ্লিট কৰিলোঁ। আৰু মই 2 বছৰৰ পৰা ছুইমিং মই ষ্টাৰ্ট কৰিছিলোঁ, সৰু বয়সৰ পৰা। 3 বছৰত মই জয়সাগৰ পাৰ কৰিছিলোঁ। 7 বছৰ বয়সত মোৰ প্ৰথম নেশ্যনেল মেডেল আছিলে, যোনে আজিলৈকে অসমত কোনো 7 বছৰৰ বয়সত মেডেল নেশ্যনেলছত অনা নাই। 9 বছৰ বয়সত মই ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্ট মই কৰিছিলোঁ, যোনে আজিলৈকে ইণ্ডিয়াত কোনো ছুইমাৰ্ছে বা 9 বছৰ বয়সত ইণ্ডিয়াৰ ৰিপ্ৰেজেণ্ট কৰা নাছিলে। চ' বহুত সৰুৰ পৰাই মই ছুইমিং কৰিছোঁ, আৰু এতিয়ালৈকে মোৰ নাও এৰাউণ্ড 45 years হৈ গ'ল। চ' মই কণ্টিনিউ কৰি মই আহি আছোঁ। আৰু ছুইমিং এনেকুৱা এটা বস্তু, ছুইমিং দেখিলে বা ছুইমিং পানী দেখিলে মই কেতিয়াও ৰ'ব নোৱাৰোঁ। আৰু মানে ছুইমিং মই ভাবোঁ যে মোৰ ব্লাডত আছে, আৰু সেইকাৰণে মই কৰি পিনে মই আহি আছোঁ। আৰু এটা কথা আপোনালোকক কওঁ, যোন কম্পিটিটিভ ছুইমিং কৰে সিহঁতে চেলেঞ্জ ছুইমিং কেতিয়াও নকৰে। আপুনি গুগলত চাই ল'ব পাৰে, বা যোনবোৰে সাগৰত ছুইমিং কৰে সিহঁতে মানে শ্বৰ্ট ডিষ্টেঞ্চ ছুইমিং কেতিয়াও নকৰে। দুইটা ছুইমিং একদম বেলেগ বেলেগ হয়। চ' মই ইণ্ডিয়াত এজনেই ছুইমাৰ যোনে মানে দুইটাই মানে শ্বৰ্ট ডিষ্টেঞ্চো কৰিলোঁ, এতিয়া আহি পিনে লং ডিষ্টেঞ্চো মানে কৰি আছোঁ। ফিজিকেল এডুকেশ্যন বিষয়ত ডিগ্ৰী পাঠ্যক্ৰমৰ কাৰণে অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন শিক্ষানুষ্ঠান অভিৰুচি ইনষ্টিটিউট অৱ ফিজিকেল এডুকেশ্যন। 2 বছৰীয়া ফিজিকেল এডুকেশ্যনৰ BPEd পাঠ্যক্ৰম আৰু 4 বছৰীয়া BPES পাঠ্যক্ৰমৰ বাবে নামভৰ্তি চলি আছে। বিতংকৈ জানিবৰ বাবে আজি যোগাযোগ কৰক। যোগাযোগৰ নম্বৰসমূহ হৈছে 9435100098, 7002233540, 88765210998, ৱেবছাইট www.aipguwahati.in।